কলিয়াবৰলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি যোৱা 6 মাহ পাৰ হ'ল। কিন্তু আজিও পাৰ্কিঙৰ নামত অধিগ্ৰহণ কৰা কৃষিভূমিৰ ক্ষতিপূৰণ নাপালে কৃষক ৰাইজে। যোৱা 18 জানুৱাৰী তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ কলিয়াবৰত কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমিপূজন আৰু শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন কৰে। কলিয়াবৰ মৌচুন্দা পথাৰত অনুষ্ঠিত এই সভালৈ অসমৰ ভিন্ন প্ৰান্তৰ পৰা গাড়ীয়ে গাড়ীয়ে মানুহ আহি অংশগ্ৰহণ কৰিছিল। ভিন্ন প্ৰান্তৰ পৰা অহা গাড়ীসমূহ পাৰ্কিং কৰিবৰ বাবে কৰি দিয়া হৈছিল সুব্যৱস্থা, যাৰ ফলত সাধাৰণ ৰাইজৰ কৃষিভূমিৰ বহু ফচল নষ্ট কৰি পেলাবলগীয়া হৈছিল। কৃষকসকলক ইয়াৰ উচিত ক্ষতিপূৰণ দিয়া হ'ব বুলিও কথা দিছিল কলিয়াবৰ কৃষি বিভাগে, কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ক্ষতিপূৰণ লাভ কৰা নাই বুলি কৃষকসকলে অভিযোগ উত্থাপন কৰিছে। অস্থায়ী পাৰ্কিং নিৰ্মাণৰ নামত কৃষিভূমিত ৰোলাৰ মাৰি নষ্ট কৰি পেলোৱা হ'ল, আনকি অস্থায়ী পাৰ্কিং নিৰ্মাণৰ নামত কৃষিভূমিত ৰোলাৰ মাৰি বহু কৃষিভূমি নষ্ট কৰি পেলোৱা হ'ল। এতিয়া সাধাৰণ কৃষক ৰাইজে কলিয়াবৰত অনুষ্ঠিত সভাত পাৰ্কিঙৰ নামত কৃষক ৰাইজৰ যি ক্ষতি হ'ল তাৰ উচিত ক্ষতিপূৰণ বিচাৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছে। পেণ্ডেল লগাইছিলোঁ। আমাৰ প্ৰধানমন্ত্ৰী কলিয়াবৰ মিটিং কৰিবলৈ আহিছিলে। আহোঁতে আমাৰ মাটিখিনি এগ্ৰিকালচাৰৰ মানুহ আহি গাড়ী পাৰ্ক কৰাৰ বাবে ৰোলাৰ চোলাৰ মাৰিছে, আৰু আমি যেতিয়া আহি কৈছোঁ যে আমাৰ মাটিত ৰোলাৰ কিয় চলাইছে, কৈছে যে তোমাৰ মাটিত যিটো ফচল হ'ব সেইটোৰ আমি খৰচা দি দিম। আজি 4 মাহ হৈ গ'ল, আমাৰ খৰচা দিয়া নাই এতিয়ালৈকে। আৰু ইয়াত 3 বিঘা কলা মাহ আছিলে, সেই মাটিটোৰো খৰচা পোৱা নাই আজিলৈকে। এগ্ৰিকালচাৰৰ মানুহ আহিছিলে 3জন, আহি কৈছে যে তোমালোকে চিন্তা কৰিব নালাগে, সেই মাটিটোৰ আমি খৰচা দি দিম, তোমালোকৰ কলা মাহ যিমানেই হ'ব নহ'ব খৰচা দিম বুলি কৈছিলে। 9 মোনৰ খৰচা দিম বুলি কৈছিলে, 50 টকা কেজি ধৰিম বুলি কৈছে। আজিলৈকে 1 টকাও দিয়া নাই, 4 মাহ হৈ গ'ল। কৰিছোঁ, বিহুৰ আগত গৈছিলোঁ, কৈছে যে তোমালোকে বিহুত পাই যাবা পইচাটো। পিছত আকৌ আমি সোমবাৰে গৈছোঁ, যে কৈছে এই পইচাটোৰ এতিয়া আশা কম আছে, দিব নোৱাৰোঁ আমি, এনেকৈ কৈছে আমাক। আমি দুখীয়া মানুহ, আমি জেন্সৰটো আৰু অৰুণোদয় আঁচনি নাই বাইদেউসকলৰ নিচিনা। এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ মামাক, যে আমি লোকৰ ঘৰত হাজিৰা কৰি অলপ চলপ কৰি দিন হাজিৰা কৰি অলপ চলপ কৰি আমি খেতিপথাৰ অলপ কৰিছিলোঁ। আমাৰ মামাই পইচাখিনি দিব লাগে, যে যিমানেই হৈছে নহৈছে খৰচা পানী দিব লাগে। কোনখিনি জেগা আছিল? এইটো মাটিত আছিলে কলা মাহ, আৰু এইটোত আছিলে সৰিয়হ, আৰু সেইটো মাটিত আছিলে ভেন্দি। এইখিনি জেগাৰ নাম কি ক'লে? নন্তলী। আপোনাৰ নাম? মনোজ বিশ্বাস মোৰ নাম। কিমান টকা খৰচ হৈছিলে? মোৰ ভেন্দিটোত 15,000 টকা খৰচা হৈছিলে। 10,000 টকা গুটি আনিছোঁ, আৰু 2,000 টকাৰ সাৰ দিছোঁ, আৰু 2,000 টকাৰ হাল মাৰিছোঁ, আৰু 1,000 টকাৰ দিন হাজিৰা মানে লৈছিলোঁ কাম কৰিবলৈ। কিমান টকা আপোনাৰ ক্ষতি হৈছে? 15,000 টকাটো মোৰ নিজৰ পকেটৰ খৰচা হৈছে, আৰু যদি ভেন্দি ধুনীয়াকৈ হ'লে হয়, ধৰি লওক মোৰ লাখ টকামান ক্ষতি হৈছে। নাই দিয়া, হাল মাৰি দিয়া নাই। ৰোলাৰ মাৰাৰ পিছত আপোনাক হাল বোৱাই দিয়া নাই দিয়া? কৈছে নেকি হাল বাই দিম? হাল বাই দিম বুলিওতো আৰু কোৱা নাই। পিছত আৰু মানুহে অহা নাই মিটিঙৰ পিছত। যোগাযোগ এই আমাৰ ইয়াৰে এজন আছিলে, গোপাল বুলি নাম, তেওঁৰ ঘৰ ধৰমপুৰ। তেওঁতো কিবা এগ্ৰিকালচাৰৰ কিবা হয়, কিন্তু আমি নাজানো কি হয়। তেওঁ মানে যেতিয়া আমি ৰোলাৰ মাৰি আছিলে মাটিটোত, আমি আহি হাক দিওঁতে তেওঁ কৈছে যে তোমালোকৰ মাটিৰ যিমানেই খৰচা হৈছে, ভেন্দি কিমান হ'ব চব আমি ঘূৰাই দিম পইচা তোমালোকক। আমি এইটো আশাত আছোঁ যে কি এইটো খৰচা দিলে আমি এটা বেলেগ খেতি কৰিব পাৰিম। মোৰ কলমা আছিলে 3 বিঘা। কলমাটো এই নৰেন্দ্ৰ মোদী অহাৰ এই মিটিঙত আহিছিলে। আহোঁতে এইফালে গাড়ী গুড়ি সোমোৱাই মোৰ 3 বিঘা কলমা ভাঙি পেলাইছে। এগ্ৰিকালচাৰৰ মানুহ আহি পেলাই 3জন আহি পেলাই মোৰ খেতিটো আহি ফটো মাৰি নিছে। ফটো মাৰি দিয়াৰ পিছত এই কৈছে আমি তোমালোকক পইচাটো দিম। আমি তেনেকৈ ৰোলাৰ মাৰি দি তাৰপিছত আজিলৈকে মোক একোৱেই দিয়া নাই। এগ্ৰিকালচাৰৰ মানুহ মই গৈছোঁ, গৈ পেলাই তাক খবৰ লৈছোঁ, কৈছে যে আমি এতিয়া একো কৰিব নোৱাৰোঁ, তেনেকৈ কৈছে। কিমান টকা ক্ষতি হৈছে? আমাৰ 25-26 হাজাৰমান টকা খৰচ হৈছে আমাৰ।
4 বিঘা মাটি আমাৰ। আপোনাৰ নাম? মোৰ নামটো অনিল বিশ্বাস। এইখিনি জেগাৰ নাম? এইখিনি জেগাৰ নাম নলতলি গাঁও। মাটিটো নিজৰ নে? নাই নাই, এইটো লোকৰ মাটি। এইটো লোকৰ মাটি আমি আধি চুক্তি কৰি খাওঁ মানে। আপুনি কি বিচাৰে এতিয়া? এতিয়া আমি এতিয়া পইচা বিচাৰোঁ। আমাৰ যিটো খৰচ হৈছে কিমান দিয়ে এতিয়া খৰচটো দিলেই হ'ল আমাক। আমি কৃষক মানুহৰ ওপৰত আমি অনুৰোধ কৰিছোঁ আমাক পইচাটো ঘূৰাই দিব লাগে আমাক।